চাউল খোৱাপাৰ ভাই ভনী মিলিজুলি ছ'চাইটিৰ সৌজন্যত হ'বলগীয়া গ্ৰন্থ ও বাণিজ্য মেলাৰ লাইখুঁটা স্থাপন। নলবাৰী জিলাৰ মোকালমোৱাৰ চাউল খোৱাপাৰত আৰম্ভ হ'বলৈ গৈ আছে অষ্টম বাৰ্ষিক অধিৱেশন আৰু দ্বিতীয় বাৰ্ষিক গ্ৰন্থ ও বাণিজ্য মেলা। চাউল খোৱাপাৰ ভাই ভনী মিলিজুলি ছ'চাইটি অৰ্থাৎ NGOৰ সৌজন্যত হ'বলগীয়া গ্ৰন্থ ও বাণিজ্য মেলাৰ আজি পুৱাই স্থানীয় ৰাইজৰ উপস্থিতিত লাইখুঁটা স্থাপন কৰে বৰক্ষেত্ৰী পকোৱা ME মাদ্ৰাছাৰ প্ৰধান শিক্ষক নুৰ মহম্মদে। অহা নৱবৰ্ষৰ জানুৱাৰী মাহৰ 15 তাৰিখৰ পৰা 21 জানুৱাৰীলৈকে 7 দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠান অনুষ্ঠিত হ'ব আহতা চাউল খোৱাপাৰত। গ্ৰন্থ ও বাণিজ্য মেলাত বিভিন্ন ঠাইৰ গ্ৰন্থৰ বিপণীসমূহক আমন্ত্ৰণ জনাইছে এই গ্ৰন্থ মেলাত উপস্থিত থাকিবলৈ। গ্ৰন্থৰ লগতে বাণিজ্য মেলাৰ লগত সংগতি ৰাখি নৃত্য প্ৰতিযোগিতা, বিহু নৃত্য প্ৰতিযোগিতা, চাৰ্কাছ, মৌ টকা কোৱা, মীনা বজাৰৰ লগতে সাংস্কৃতিক অনুষ্ঠান থাকিব। অসমৰ সৰ্বস্তৰৰ ৰাইজক এই গ্ৰন্থ ও বাণিজ্য মেলাত উপস্থিত থাকি দিহা পৰামৰ্শ দিয়াৰ আহ্বান জনাইছে ছ'চাইটিৰ সভাপতি শ্বাহজাহান আলী আৰু সম্পাদক ছফিকুল ইছলামে। লাইখুঁটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে সমাজকৰ্মী, যুৱ সমাজকৰ্মী জহুৰুদ্দিন আলী, ৰজত আলী, মুকুট আলী, ৱাজুদ্দিন আহমেদ। তো আজি আমাৰ এই চাউল খোৱাপাৰ মিলিজুলি ভাই ভাই সমিতিৰ গৌৰৱোজ্জ্বল দ্বিতীয় গ্ৰন্থ বাণিজ্য মেলাৰ আজি লাইখুঁটা স্থাপন কৰা হ'ল। ইয়াত আমাৰ এই অঞ্চলৰ বিভিন্ন মানুহ, বিভিন্ন জ্যেষ্ঠসকল আমাৰ মাজত আহি উপস্থিত আছে। তো মই এই গ্ৰন্থমেলাৰ বাকৰিৰ পৰা মই অনুৰোধ জনাম, যোৱাবেলি যিদৰে আমাৰ এই অনুষ্ঠান আমি পৰিৱেশন কৰিবলৈ সক্ষম হৈছিলোঁ, যাতে এইবেলিও আমি তদ্ৰূপ আমি ভাল পৰিৱেশন কৰিব পাৰোঁ। আজি চাওক, গ্ৰন্থ বাণিজ্য মেলা চাউল খোৱাপাৰ আমাৰ এই অঞ্চল বহুত পিছপৰা অঞ্চল। তো আমাৰ চাউল খোৱাপাৰ মিলিজুলি ভাই ভাই ছ'চাইটিৰ সৌজন্যত আজি দুবাৰকৈ গ্ৰন্থ বাণিজ্য মেলাৰ যি আয়োজন কৰিছে তাৰ বাবে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। আজিকালি আমাৰ যিসকল ল'ৰা ছোৱালী আছে সকলোৱে মোবাইলৰ প্ৰতি আকৃষ্ট হয়, আৰু এই মোবাইলৰ আকৃষ্ট হৈ মানুহখিনি আমি ধ্বংসৰ পথে গৈ আছোঁ। তো মই আশা ৰাখিম যে আমাৰ এই গ্ৰন্থ বাণিজ্য মেলাৰ উপলক্ষে আমাৰ এই অঞ্চলৰ শিক্ষিত বন্ধুসকলে, ল'ৰা ছোৱালীসকলে গ্ৰন্থ ক্ৰয় কৰি তেওঁলোকে জ্ঞান অৰ্জন কৰিব। আজি আমাৰ গ্ৰন্থ বাণিজ্য মেলা আমাৰ ইয়াত স্থাপন কৰা হৈছে বা যোৱাবেলিও হৈছিলে। তো মই আশা ৰাখিম যে আমাৰ ভাৰতবৰ্ষ তথা অসমৰ বিভিন্ন প্ৰান্তৰত যাতে আমাৰ এটা শান্তিৰ বাৰ্তা আমি পঠিয়াব পাৰোঁ, এইভাৱে আমি এই অনুষ্ঠানখন আয়োজন কৰিছোঁ। আজি এই গ্ৰন্থ বাণিজ্য মেলাৰ লাইখুঁটা স্থাপন কৰাৰ জৰিয়তে মই এটা মেছেজ দিব বিচাৰিছোঁ যে যাতে আপোনালোকে আমাৰ এই গ্ৰন্থ বাণিজ্য মেলাত হিলদল ভাঙি সকলোৱে আহি গ্ৰন্থ ক্ৰয় কৰে। তো আপোনালোকৰ মনোৰঞ্জনৰ বাবে আমি ইয়াত নাগৰদলা ৰাখিছোঁ, ব্যৱসায় ৰাখিছোঁ। বাণিজ্যৰ ক্ষেত্ৰত যিসকল শিক্ষিত যুৱক বন্ধুসকল তেওঁলোকে ইয়াত বাণিজ্য ব্যৱসায় কৰিব। তো এই বাণিজ্য ব্যৱসায়ৰ জৰিয়তে তেওঁলোকে লাভৱান হ'ব, যাতে পৰৱৰ্তী দিনত এই ছ'চাইটিৰ জৰিয়তে আমি এই ধৰণৰ সুন্দৰ এখন মেলা, গ্ৰন্থৰ দৰে এখন সুন্দৰ মেলা যাতে আমি উপভোগ কৰিব পাৰোঁ, এইখিনিয়ে মই আমন্ত্ৰণ জনাইছোঁ। 21 জানুৱাৰীৰে আমাৰ গ্ৰন্থ বাণিজ্য মেলা চলি থাকিব। ইয়াত যাতে আপোনালোকে সপৰিয়ালে হিলদল ভাঙি আহি আমাৰ এই অনুষ্ঠানখন আপোনালোকে সুন্দৰভাৱে উপভোগ কৰে, তাৰ বাবে মই অনুৰোধ ৰাখিছোঁ। মিলিজুলি NGOৰ সৌজন্যত 15 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈ 7 দিনীয়া কাৰ্যসূচীৰে যিখন গ্ৰন্থ বাণিজ্য মেলা আয়োজন কৰা হৈছে, উক্ত বাণিজ্য গ্ৰন্থ মেলাখনত বিভিন্ন ধৰণৰ আপোনাৰ কিতাপৰ বিপণীবিলাক আহিব। তেওঁলোকে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, যিহেতু এইটো 7 দিনীয়া এটা কাৰ্যসূচী, এই 7 দিনীয়া কাৰ্যসূচীত বহুত ধৰণৰ মানুহ আহিব, বহুত ধৰণৰ আপোনাৰ ব্যৱসায় বাণিজ্য চলিব, বহুত ধৰণৰ খেল ধেমালি থাকিব, বহুত ধৰণৰ আপোনাৰ চাৰ্কাছ, তাৰপিছত আপোনাৰ চকৰি খেলা, তাৰপিছত বিভিন্ন ধৰণৰ খেলাবিলাক এইবাৰ অসমৰ বাহিৰৰ পৰা বিভিন্ন জেগাৰ পৰা তেওঁলোকক আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে এই 6-7 দিনীয়া কাৰ্যসূচীত তেওঁলোকক গোটেইখিনি মানুহ উপস্থিত থাকিব। লগতে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে যিহেতু ইয়াত বহুত ধৰণৰ কিতাপৰ দোকান আহিব, কিতাপৰ বিপণীবিলাক আহিব, তেওঁলোকে যাতে কিতাপৰ বিপণীৰ পৰা ভাল ভাল কিতাপ লৈ তেওঁলোকে যাতে জ্ঞান অৰ্জন কৰে, ভাল ভাল কিতাপ যাতে সংগ্ৰহ কৰে, এইবাবে মই এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষিত বন্ধুসকলক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। যিহেতু এইটো 7 দিনীয়া এখন কাৰ্যসূচী, এই কাৰ্যসূচীত সমূহ ৰাইজে যাতে হিলদল ভাঙি আহি এই অনুষ্ঠানখন ভালদৰে সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে আমাক সহযোগিতা কৰে, তেওঁলোকক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।
মুকালমুৱাৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।